আমাৰ যি বঙাইগাঁও জিলাৰ কাকজানা যি অঞ্চল, এই অঞ্চল এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ মাজতে বিখ্যাত হৈ পৰিছে একমাত্ৰ এটা কাৰণতে, সেইটো হৈছে সোণালী বান্দৰ। আৰু এই সোণালী বান্দৰ পৃথিৱীৰ ভিতৰত আমি জনাত যে আমাৰ অসমৰ লগতে এই অঞ্চলত এতিয়া বিৰাজমান হৈ আছে। আৰু যদিও অসমৰ ডাটা কিছু যদিও আমি পাইছোঁ, কিন্তু আমাৰ এই অঞ্চলত প্ৰায় 400 মান আমাৰ এই সোণালী বান্দৰ এটা সময়ত আছিলে। আৰু এই সোণালী বান্দৰক চাবলৈ দেশ বিদেশৰ পৰা বিভিন্ন পৰ্যটক আহে। আৰু মই পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে মই সেইকাৰণে কাকজানাৰ আজি সোণালী বান্দৰ মই নিজে প্ৰত্যক্ষ কৰিলোঁ। প্ৰায় 25-30টা সোণালী বান্দৰ মই দেখিলোঁ, দেখি মই আপ্লুত হৈছোঁ। আগন্তুক দিনত এই যুৱকসকলক যাতে সোণালী বান্দৰখিনিক যদি আমি বচাই ৰাখিব পাৰোঁ, তাৰ কাৰণে দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী আমি পৰিকল্পনা হাতত ল'ব লাগিব। কাৰণ মই ভাবোঁ যে এই সোণালী বান্দৰৰ যি অৰিজিন বাসস্থান, যি পাহাৰ অঞ্চলত, সেই পাহাৰ অঞ্চলত আমি পঠাব লাগিব। যিহেতু খাদ্যৰ অভাৱৰ কাৰণে তেওঁলোকে আহি পেলাই যিহেতু পাহাৰৰ পৰা আহি গাঁও অঞ্চলত যিহেতু বাহ পাতিছে, কিন্তু এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ নহয়। কাৰণ কিয়, এই অঞ্চলত বাহ পতাৰ কাৰণে তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ কাৰণে বা বিভিন্ন দুৰ্ঘটনাৰ কাৰণে ইতিমধ্যে 40টাকৈ সোণালী বান্দৰ আমাৰ মাজৰ পৰা নোহোৱা হৈছে। আৰু এনেকুৱাকৈ যদি প্ৰতি বছৰে এইবাৰ এতিয়ালৈ এই বছৰটোত 9টা ইতিমধ্যে মৃত্যুবৰণ কৰিছে। ইয়াৰ আগৰবাৰ মৃত্যুবৰণ কৰিছে 16টা, তাৰ আগতে মৃত্যুবৰণ কৰিছে 6টা নে 8টা, এনেকুৱাকৈ 40টা নোহোৱা হোৱা বুলি মোক বিভিন্ন ব্যক্তিয়ে মোক জনাইছে। এইটো আমাৰ কাৰণে ভাল খবৰ নহয়, এইটো হৃদয় বিদাৰক খবৰ। গতিকে এনেকুৱাকৈ যাতে এই সোণালী বান্দৰ যাতে আমাৰ মাজৰ পৰা এটাও নোহোৱা নহয়, তাৰ কাৰণে আমি প্ৰথম কাম কৰিব লাগিব, দীৰ্ঘম্যাদী কাম এটা কৰিব লাগিব, যে পাহাৰ অঞ্চলত আমি এই সোণালী বান্দৰে যিসমূহ খাদ্য খায়, বিশেষকৈ জবা ফুল খায়, অমৰা খায়, বাঁহৰ আগ খায়, এনেকুৱাকৈ যিবোৰ খায়, তেতেলী খায়, এইবোৰ আমি প্লেণ্টেশ্যন কৰিব লাগিব, যাতে 3-4 বছৰ পিছত সেইসমূহ যাতে খাদ্য থকা যাতে গছ যাতে আমি ৰুব পাৰোঁ। আৰু সেইটোৰ কাৰণে মই বন বিভাগৰ লগতো কথা পাতিছোঁ। মই যিহেতু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ যিহেতু মন্ত্ৰী, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ আৰু আমাৰ ফৰেষ্ট বন বিভাগ আৰু লগতে আমাৰ পৰ্যটন বিভাগে এইটো লৈ পেলাই আমি আগন্তুক দিনত আকৌ আমি সভা পাতিম, 3টা বিভাগৰ লৈ এখন উচ্চস্তৰীয় সভা পাতিম। মোৰ যিহেতু 21 তাৰিখে যিহেতু মোৰ প্ৰথম ৰিভিউ মিটিংখন আছে, যিহেতু গুৱাহাটীত হ'ব মোৰ বিভাগৰ, পৰ্যটন বিভাগৰ, আৰু সেই ৰিভিউ মিটিঙতো মই এই বিষয়টো উত্থাপন কৰি যে উচ্চস্তৰীয় বিষয়াসকলক এই বিষয় সৰজমিন তদন্ত কৰাৰ কাৰণে এই বিষয়ে কি ব্যৱস্থা ল'ব লাগে বা তেওঁলোকে একশ্যন টেকেন লোৱাৰ কাৰণে মই তেওঁলোকক নিৰ্দেশ প্ৰদান কৰিম। আৰু আমি সকলোৱে সহযোগত ইতিমধ্যে আমাৰ সাংবাদিক বন্ধুসকলে আমাৰ এই বিষয়টো ইতিমধ্যে যথেষ্ট পোহৰলৈ আনিছে। আগন্তুক দিনতো যাতে আমি কাজিৰঙাৰ সাংবাদিকসকলে যেনেকুৱাকৈ বিভিন্ন বিষয় পোহৰলৈ আনে, যাতে এই বিষয়টো যাতে আপোনালোকে সংবাদ মাধ্যমে যাতে নজৰ ৰাখে, তাৰ কাৰণে। আৰু লগতে আমাৰ ৰাভাপাৰা যি গাঁও অঞ্চলৰ ৰাইজে যথেষ্ট সহাৱস্থান কৰিছে সোণালী বান্দৰৰ লগত। আৰু এই পৰিৱেশটো আমি যদি ৰাখিব পাৰোঁ, নিশ্চিত ওপৰত আমাৰ এই সোণালী বান্দৰ, কাৰণ কিয় আমাৰ এই সোণালী বান্দৰ চাবলৈ প্ৰায় 300তকৈ বেছি বিদেশী পৰ্যটক জাৰ্মান, ইটালী, আমেৰিকাৰ পৰা, অষ্ট্ৰেলিয়াৰ পৰা আহি পেলাই ইতিমধ্যে সোণালী বান্দৰ চাইছে। সোণালী বান্দৰৰ ওপৰত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে। আৰু এই সোণালী বান্দৰৰ ওপৰত যদি কোনোবা ৰিচাৰ্চ কৰিবলগীয়া হয়, তাত তেতিয়াহ'লে আমাৰ ইয়াতে বাসস্থান বা আৱাসস্থলীৰ প্ৰয়োজন হয়। যদিও হোমষ্টে ইয়াতে আমাৰ আছে, ইয়াতে যাতে আমি আগন্তুক দিনত গেষ্ট হাউচ এটা যাতে বনাব পাৰোঁ, টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰাই হওক বা আনটেড ফাণ্ডৰ পৰাই হওক, এটা অতিথি গৃহ যাতে আমি কোনোবা বাহিৰৰ গেষ্ট আহিলে তেওঁলোকক যাতে আমি ৰাখি তেওঁলোকক যাতে 5 দিন 7 দিন যেতিয়ালৈ থাকে তেওঁলোকে, কাৰণ বহু ফটোগ্ৰাফাৰ আহে, বহু ভিডিঅ'গ্ৰাফাৰ আহে, বহুতে ৰিচাৰ্চ কৰিবলৈ আহে, যাতে সুন্দৰকৈ যাতে ৰিচাৰ্চ যাতে কৰিব পাৰে, তাৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবলগীয়া আছে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰাৰ কাৰণে মই নিশ্চিত ওপৰত প্ৰচেষ্টা হাতত চলাম। যিহেতু আজি মই প্ৰথম দিন যিহেতু আহিছোঁ, আৰু আজিৰ পৰাই মই সংকল্প লৈছোঁ যে এই সোণালী বান্দৰখিনিক যাতে আগন্তুক দিনত আমি যাতে চিৰ যুগমীয়া কৰি ৰাখিব পাৰোঁ, আৰু আমি এই চিৰ যুগমীয়া কৰাৰ লগতে কাকজানাৰ নামো যাতে উজ্জ্বল কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে নিশ্চিত ওপৰত মই প্ৰচেষ্টা হাতত ল'ম। সেইকাৰণে মই কৈছোঁ যে এতিয়া বহুতে কৈ আছে, ইয়াতে কৈ আছে যে নেশ্যনেল হাইৱেৰ ওপৰত অভাৰব্ৰিজ বনাব লাগে, কিন্তু মই সেইটো ঘোৰ বিৰোধিতা কৰিছোঁ। এইকাৰণে যে আমি যদি অভাৰব্ৰিজ কৰি দিওঁ, যদি সোণালী বান্দৰ যোৱাৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত, এইটো স্কেটাৰ্ড হৈ যাবগৈ। এটা সময়ত এই সোণালী বান্দৰ কাকজানাৰ পৰা গুচি গৈ পেলাই গোৱালপাৰা গুচি যাবগৈ, তেতিয়া কাকজানাৰ নাম ক'ত থাকিব? কাকজানাৰ নাম আমাৰ ইতিহাসৰ পৰা বিলুপ্ত হৈ যাব। সেইকাৰণে মই ভাবোঁ যে অভাৰব্ৰিজ বনোৱা এইবোৰ সপোন বাদ দিব লাগে। আমি তেওঁলোকক উভতনি যাত্ৰা কৰিব লাগে, যে সোণালী বান্দৰসকলৰ যদি আমি উভতনি যাত্ৰা, য'ত বাসস্থান আছিল পাহাৰত,
সেই পাহাৰত যদি তেওঁলোকৰ খাদ্য থকা গছ গছনি যদি আমি যদি ৰোপণ কৰিব পাৰোঁ, সেই উভতনি যাত্ৰাটো আমি আৰম্ভ কৰিব পাৰিম। গতিকে দুৰ্ঘটনাগ্ৰস্ত কাৰণত হৈছে কিহৰ কাৰণে, যে খাদ্যৰ অভাৱৰ কাৰণে ওলাই আহিছে। ফৰেষ্টত যিহেতু তেনেকুৱা ধৰক মানে গছ গছনি নোহোৱা হৈছে, আৰু যাৰ ফলত দাঁতি কাষৰীয়া গাঁৱলৈ আহিছে, কাকজনা আহিছে। এতিয়া যদি আমি তেওঁলোকক মুক্ত বিচৰণ কৰাৰ কাৰণে আৰু অধিক সুবিধা কৰি দিওঁ, তেতিয়াহ'লে ইয়াৰ পৰা আকৌ গৈ পেলাই প্ৰব্ৰজন হ'ব, যাৰ ফলত কাকজনাৰ নামটো নোহোৱা হ'ব। কিন্তু এতিয়া আমি যিসমূহ মুক্তভাৱে ইলেক্ট্ৰিচিটিৰ তাঁৰ আছে, সেইবোৰো ইতিমধ্যে 35টা মানে আমাৰ অঞ্চল আছে, আমাৰ আইডেণ্টিফাইড কৰা হৈছিলে। তাৰ ভিতৰত 27টা অঞ্চলত প্লাষ্টিক কটেড ইতিমধ্যে তাঁৰ লগোৱা হোৱা বুলি মোক আয়ুক্ত ডাঙৰে জনাইছে। বাকী যিকেইটা আছে সেইকেইটাও যাতে আমি অতি শীঘ্ৰে কৰিব পৰা যায়, সেইটো আমি কৰিম। আৰু মোৰ যিখন সভা হ'ব, সেই সভাত নিশ্চিত ওপৰত একশ্যন টেকেন, তাত আমি আলোচনা বিলোচনা কৰি নিশ্চিত ওপৰত যাতে সুস্থিৰ ব্যৱস্থা ল'ব যাতে পাৰোঁ। কাৰণ কিয় মই ডেডিকেটলি আহিছোঁ, কাৰণ কিয় মোক ইতিমধ্যে জনাইছে যে মন্ত্ৰী হিচাপে কাকজনা অঞ্চলত ময়ো প্ৰথম অহা বুলি মোক ৰাইজে জনাইছে। আৰু ময়ো সেইকাৰণে কৈছোঁ যে মই কাকজনা অঞ্চলত অকল মন্ত্ৰী বুলিয়ে নহয়, এই ৰাভাপাৰা মানে অঞ্চলৰ এজন মানে পৰিয়ালৰ সদস্য হিচাপে আগন্তুক দিনত আহি এই সোণালী বান্দৰখিনিৰ কাৰণে যিখিনি কৰিবলগীয়া আছে গোটেইখিনি মোৰ ফালৰ পৰা মই কৰিম। ছাৰ অন্য কথা ক'বলৈ ছাৰ আজি এক দেশ এক নিৰ্বাচন বিধেয়ক আজি সোণালী বান্দৰৰ সন্মুখত বেলেগ প্ৰসংগই আছিল।